জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। গতিকে আমি তেখেতসকলে নোকোৱা কথা এটাও সোমোৱা নাই। তাতো নিখিল বড়ো ছাত্ৰ সন্থাই নিজেই কৈছে যে আমি তাত জড়িত নাই বা আমি ভাল পোৱা নাই। গতিকে বিষয়টোৰ প্ৰতিবেদনখন ওলোৱাৰ আগতে কোনোবাই হয়তো বেলেগ কৰি বুজাইছিলে ল'ৰা ছোৱালীবিলাকক। এতিয়া পৰিৱেশটো ঠিক হৈ যাব। প্ৰতিবেদনখন পঢ়িলে চবেই দেখা পাব যে ইয়াতে সকলোৱে কিবা নহয় কিবা পাইছে আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবোঁ এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবোঁ যে তাত কিবা বিতৰ্কিত বস্তু আছে বুলি।